আপোনালোকে এগৰাকী মহিলাক বৃদ্ধা মহিলাক আপোনালোকে গৃহ নিৰ্মাণ কৰি দিছে, কি ক'ব এই ক্ষেত্ৰত? নিৰাশ্ৰয়ক আশ্ৰয় দি টাইম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ ডাঙৰীয়াই যিটো সাহস দেখুৱালে, যাৰ ঘৰত থাকিবলৈ অৱস্থা নাই, পানী পৰে, ৰাতি বৰষুণ দিলে বিচনাত বহি থাকে, সেই আইগৰাকীক যিহেতু ঘৰ নিৰ্মাণ কৰি গৃহ নিৰ্মাণ কৰি যি সাহসিকতা প্ৰদান কৰিলে, তাৰ বাবে মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দুখ লাগিছে যে পৱনজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি টাইম ছাত্ৰ সন্থাই কৰি আছোঁ, যে পৱনজ্যোতি গগৈ ডাঙৰীয়াৰ অকল সংগঠনটোৰ লগতে বিভিন্ন কাৰুকাৰ্য যে কৰি পিনে আমাৰ সংগঠনটোৰ লগতে আমাক যে ৰাইজৰ মাজত চিনাকি কৰি দিছে, আমাক যে ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছে। টাইম ছাত্ৰ সন্থা বুলি যে এটা সংগঠন আছে, সংগঠনটোৱে যে অকল আন্দোলনেই নকৰে, তেওঁলোকে যে ৰাইজৰ কামো কৰে, তাৰ এটা জ্বলন্ত উদাহৰণ দাঙি ধৰিলে মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ ডাঙৰীয়া। এই ক্ষেত্ৰত টাইম ছাত্ৰ সন্থাৰ ময়ো এজন উপদেষ্টা হিচাপে পৱনজ্যোতি গগৈ ডাঙৰীয়াক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, শক্তি দিয়ক, তেখেতে যাতে অনাগত দিনত ইয়াতকৈও ভাল কাম কৰি যাব পাৰে। দ্বিতীয়তে, টাইম ছাত্ৰ সন্থাই আৰু এটা কাৰ্যসূচী আমি লৈ আছোঁ বৰ্তমান, আপোনালোকে নিশ্চয় আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে অৱগত হ'ব। আমি আমাৰ সৰুপথাৰ অঞ্চলৰ যিসকল বিকলাংগ লোক আছে, যিসকল দুখীয়া ল'ৰা আছে, যিসকল পঢ়িবলৈ যাবলৈ স্কুললৈ যাব নোৱাৰে, ঘৰৰ অৱস্থা বেয়া, সেইসকলক লৈও আমাৰ মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ ডাঙৰীয়াই কিছু কথা চিন্তা কৰি আছে। আৰু ইতিমধ্যে আমি এখন ঘৰ আৰু বনাই থাকিবলৈ সক্ষম হৈছোঁ। আমি খুব কম সময়ৰ ভিতৰতে আপোনালোকক সেই ঘৰখনলৈ লৈ যাম, যিখন ঘৰত এজন বিকলাংগ ককায়েক আছে, মাক দেউতাক কোনো নাই, বিকলাংগ ককায়েক আছে, আৰু 9ত পঢ়ি থকা এজনী ছোৱালী আছে, আৰু 4ত পঢ়ি থকা ছোৱালী এজনী আছে। 70% বিকলাংগৰ সেই ব্যক্তিজনক আমি ঘৰ বনাই দিয়াৰ লগতে এটা কৰ্মসংস্থাপন আমি দিবলৈ চেষ্টা কৰি আছোঁ। খুব 10-15 দিনৰ ভিতৰতে আপোনালোকে সেই নিউজটো পাব। গতিকে ইমানখিনি সাহস উদ্যমতাৰে পৱনজ্যোতি গগৈ ডাঙৰীয়া যেনেকৈ আমাক আগবঢ়াই লৈ গৈছে, টাইম ছাত্ৰ সন্থাক আগবঢ়াই লৈ গৈছে, সমাজখনৰ যিখিনি পিছ পৰি থকা মানুহ আছে সেইসকলক আঁকোৱালি নি আমি একেলগে হাতে হাত ধৰি পিনে যাতে আমি মানুহ হিচাপে আমি যাতে জীয়াই থাকিব পাৰোঁ, তাৰ বাবে পৱনজ্যোতি গগৈ ডাঙৰীয়াই যি নেতৃত্ব লৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আইগৰাকী গৃহলৈ আহি মোৰ দুখো লাগিছে, আৰু এনেকুৱা লেখীয়া আই মাতৃ যাতে বিপদত নপৰক, তাৰ কাৰণে টাইম ছাত্ৰ সন্থাই প্ৰতিটো দিশত আমি চিন্তা চৰ্চা কৰি আমি অনাগত দিনত সকলো লগতে একেলগে আগুৱাই নিম বুলি প্ৰতিশ্ৰুতি দিছোঁ।